উত্তীৰ্ণ হৈছিল তেওঁলোকৰ এপইণ্টমেণ্ট দিয়াৰ দিম আকৌ ৰিজাল্টে দিয়া নাই দেখোন ৰিজাল্টে চলি আছে হাইকোৰ্ট কেছটো চলি আছে ৰিজাল্টটো চলি আছে নতুনকৈ যিসকল টেট উত্তীৰ্ণ হৈছিল তেওঁলোকৰ এপইণ্টমেণ্ট দিয়াৰ দিম আকৌ ৰিজাল্টে দিয়া নাই দেখোন ৰিজাল্টে চলি আছে হাইকোৰ্ট কেছটো চলি আছে ৰিজাল্টটো চলি আছে অহা 5 তাৰিখৰ পৰা ৰাস মহোৎসৱ আৰম্ভ হ'ব গোটেই ৰাজ্যখনত আমি যেনেকৈ দুৰ্গা পূজাৰ সহায় কৰোঁ বিহুক সহায় কৰোঁ তেনেকৈ এইবাৰ কেবিনেটে 2068খন ৰাস সমিতিক 25,000 টকাকৈ ৰাস উৎসৱ অনুষ্ঠিত কৰিবলৈ এককালীন সাহায্য মঞ্জুৰি কৰিছে আৰু মাজুলীৰ যি 67 ৰাস আছে মাজুলীৰ ৰাস সমিতিসমূহক আমি 50,000 টকাকৈ দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ মাজুলীৰ 67খন ৰাসে 50,000কৈ টকা পাব আৰু ৰাজ্যখনৰ 2068খন ৰাসে 25,000 টকা কৰি তেওঁলোকে আমাৰ এককালীন সাহায্য লাভ কৰিব 5 তাৰিখে যেনেকৈ ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব 5 তাৰিখৰ দিনটো ভাৰতৰত্ন ভূপেন হাজৰিকাৰো মৃত্যু দিৱস জন্ম শতবাৰ্ষিকীৰ মাজতে এইবাৰ 5 নৱেম্বৰত ভূপেন হাজৰিকা দেৱৰ মৃত্যু তিথি বা তিৰুভাৱ তিথি উদযাপন কৰা হ'ব প্ৰতিখন জিলা সদৰতে 5,000তকৈও অধিক লোক সমবেত হৈ মানুহে মানুহৰ বাবে গানটো পৰিৱেশন কৰিব আৰু ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে তেখেতৰ সমাধি সমন্বয় তীৰ্থত ভূপেন হাজৰিকাৰ মৃত্যু দিৱস পালন কৰিব এইটো আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকে জানে যে আমাৰ অসমত কোনো চিনেমাৰ টেক্স এণ্টাৰটেইনমেণ্ট টেক্স নাই কিন্তু ভাৰত চৰকাৰে চিনেমা টিকেটৰ বিনিময়ত এটা GST কালেকশ্যন কৰে যদি 100 টকাতকৈ ওপৰত টিকেটৰ দাম হয় GST 18% লয় আৰু 100 টকাতকৈ যদি টিকেটৰ দাম কম হয় GST 5 টকা লয় 5% লয় কিন্তু ইয়াক কালেক্ট কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আৰু এমাহৰ পিছত আমাৰ বাবে আধা ঘূৰাই দিয়ে আধা চেণ্ট্ৰেল গভৰ্ণমেণ্টে ৰাখে তাৰ মানে 18% যদি GST লয় তাৰ 9% ৰাজ্য চৰকাৰে পায় 5% যদি GST লয় তাৰ 2.5% ৰাজ্য চৰকাৰে লাভ কৰে আমাৰ শিল্পী সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গৰ জীৱনৰ শেষ চিনেমা ৰৈ ৰৈ বিনালে চিনেমা হলত 31 তাৰিখে আহিব যিহেতু টেক্স এক্সেম্পশ্যন দিয়াৰ কোনো প্ৰভিজন নাই কাৰণ টেক্স আমি কালেক্টে নকৰোঁ ভাৰত চৰকাৰে কালেক্ট কৰে গতিকে যিখিনি GST এমাহৰ পিছত আমালৈকে ঘূৰি আহিব কালেকশ্যনৰ একমাহ পিছত আমালৈকে ঘূৰি আহিব এই টকাটো আমি কি কৰিম তাৰ বিষয়ে আমি কেবিনেটত আলোচনা কৰিছিলোঁ আৰু এই বিষয়ে আমি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগতো আলোচনা কৰিছিলোঁ আলোচনাৰ শেষত বিশেষকৈ গৰিমা গাৰ্গৰ পৰামৰ্শ অনুসৰি এই GSTটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত উভতাই দিম কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন কি ই জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ ফাউণ্ডাৰ আছিলে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে কিয় প্ৰতিষ্ঠা কৰিছিল বেমাৰ আজাৰ হ'লে শিল্পীসকলক সহায় কৰিবৰ কাৰণে আৰু বানপানীৰ সময়ত ৰাইজক সহায় কৰিবৰ কাৰণে ষ্টুডেণ্টক এডুকেশ্যনত সহায় কৰিবৰ বাবে জীৱনকালত জুবিন গাৰ্গে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনটো আৰম্ভ কৰিছিল আমি ৰাজ্য চৰকাৰৰ যিটো GSTৰ অংশ আমি কালেক্ট কৰিম এই গোটেই কালেকশ্যনটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত আমি ডনেট কৰিম আৰু এই ফাউণ্ডেশ্যনটো মই আগতে কৈ যোৱাৰ দৰে ই জুবিন গাৰ্গে গঠন কৰিছিল দুখীয়া মানুহক সহায় কৰাৰ কাৰণে আৰু মই ভাবোঁ যে এই পুঁজিকেইটাৰে তেখেতৰ যিটো জীৱনকালত তেওঁ যিটো লক্ষ্য আছিল উদ্দেশ্য আছিলে এই
টকাখিনিৰে মৃত্যুৰ পিছতো তেওঁৰ আদৰ্শক জীয়াই ৰখা কামত সহায়ক হ'ব আৰু বিষয়টো আমি তেওঁৰ পৰিয়ালৰ লগতো আলোচনা কৰিছিলোঁ পৰিয়ালেও বিচাৰে যে এই পুঁজিটো আমি জুবিন গাৰ্গক সন্মান কৰি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত দিব লাগে আৰু কেবিনেটে আজি তাক অনুমোদন জনায় আৰু মই লগতে এইটো জনাইছোঁ যে অসমত আমি কোনো এণ্টাৰটেইনমেণ্ট টেক্স কালেকশ্যনে নকৰোঁ বিভিন্ন ৰাজ্যই কৰে কিন্তু অসমত আমি এণ্টাৰটেইনমেণ্ট বা আমোদ কৰ আমি ৰাইজৰ পৰা নলওঁৱেই গতিকে তাক ৰেহাই দিয়াৰ কথাও নাই যিহেতু আমি নিজে নলওঁৱে এইটোৰ টেক্স ইজ জিৰ' গতিকে আজি কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো গ্ৰহণ কৰা হয় যদি আপোনালোকৰ কিবা সুধিব আছে সুধিব পাৰে হয় শ্ৰীভূমি জিলাত কংগ্ৰেছ দলৰ এখন বৈঠকত বাংলাদেশৰ জাতীয় সংগীত তাক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ দৰে সন্মান প্ৰদৰ্শন কৰি পৰিৱেশন কৰা হয় বাংলাদেশৰ জাতীয় সংগীত অসমত পৰিৱেশন কৰাটো আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ সেইকাৰণে শ্ৰীভূমি জিলাৰ কংগ্ৰেছ সদস্যসকলৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰিবৰ বাবে আমি অসম আৰক্ষীক নিৰ্দেশ দিছোঁ আৰু তেওঁলোকৰ ওপৰত আমি এপ্ৰপ্ৰিয়েট ছেকশ্যন অফ লজ আমি FIR ৰেজিষ্টাৰ কৰিম আৰু তেওঁলোকক পুলিচে আইনৰ প্ৰভিজন অনুসৰি তেওঁলোকক গ্ৰেপ্তাৰো কৰিব আৰু তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব 2 days ago the District Congress Committee of Sribhumi District performed the national anthem of Bangladesh in place of the national anthem of India. This is a blatant disrespect to the people of India, its national anthem, as well as it is in line with the new claim of various Bangladesh leading citizen that eventually Northeast will be part of Bangladesh. We see the recitation of national anthem by the Congress District Committee is somehow a endorsement of the claim of various Bangladeshi people and organ of the government that Northeast is their part and parcel. I have instructed Assam Police to register a case against the District Congress Committee of Sribhumi District and to take action as per the law. স্যার বেলেগ এটা প্ৰশ্নত সোধো স্যার বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় সম্পূৰ্ণ হৈছে নিৰ্মাণ কাৰ্য কেতিয়া মানে এখন আৰম্ভ হ'ব বা পৰিকল্পনা ডেট আমি ঠিক কৰা নাই এতিয়া কাৰণ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই 20% নিৰ্মাণ কাৰ্য বাকী আছে সক অসমত সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি অহাটো অসমৰ ঔদ্যোগিক বিৱৰ্তনৰ এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটা টাটাই সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি ননালৈকে অসমত কোনো ধৰণৰ ব্যক্তিগত উদ্যোগীৰ দ্বাৰা উদ্যোগ স্থাপন হোৱা নাছিল টি গাৰ্ডেনক যদি আমি বাদ দিওঁ যাক মেগা ইণ্ডাষ্ট্ৰি বুলি কয় আৰু 30,000 crores যিটো বিনিয়োগ প্ৰাইভেট ইণ্ডাষ্ট্ৰিয়েল হাউচে কৰা দিছ ইজ দ্য বিগেষ্ট ইনভেষ্টমেণ্ট ইন দ্য হিষ্ট্ৰী অফ আছাম তাৰ আগতে হিন্দুস্তান পেপাৰ কল আহিছে বা NRL হৈছে অইল হৈছে গেছ ক্ৰেকাৰ হৈছে গভৰ্ণমেণ্টৰ টাটাই যেতিয়া অসমত এই ইণ্ডাষ্ট্ৰিটো স্থাপন কৰিব আগবাঢ়ি গ'ল ইয়াৰ পৰিণামস্বৰূপে অসমে আৰু কেইবা লাখ কোটি টকাৰ ইণ্ডাষ্ট্ৰি আমাৰ ৰাজ্যত আনাৰ বাবে আমি সক্ষম হৈছোঁ যাৰ প্ৰক্ৰিয়া চলি আছে প্ৰিয়াংক খাৰ্গে আৰু অসমৰ কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে দাবী কৰিছে যে এই ইণ্ডাষ্ট্ৰিটো কৰ্ণাটকতহে স্থাপন হ'ব লাগিছিল আৰু তাৰ তেওঁলোকে কাৰণ দিছে যে অসমত শিক্ষিত বা স্কিল মেন পাৱাৰ নাই
এই অভিযোগটো বা এই যিটো বক্তব্য ই অসমৰ প্ৰতি কৰা চূড়ান্ত অপমান। কৰ্ণাটকত আজি IT ইণ্ডাষ্ট্ৰী চলাই আছে